নমস্কাৰ, মোৰ নাম শ্ৰীমতী গায়ত্ৰী গগৈ। মই মৰঙীয়া আঞ্চলিক গোলাঘাটৰ মইনা। আমি আজি মইনা পাৰিজাতলৈ আহিলোঁ। আমাৰ শিবিৰ দিয়া হৈছে। প্ৰত্যেকটো আঞ্চলিকৰ কাৰণে এটা বেলেগ বেলেগ শিবিৰ দিয়া হৈছে। খাদ্যখিনিও আমাৰ ইয়াতে দিয়া হৈছে আৰু তাৰ পৰা ৰাতিপুৱা কাৰ্যসূচীটো আমি পতাকা উত্তোলনেৰে আৰম্ভ কৰিলোঁ। পতাকা উত্তোলনৰ পিছত খেল ধেমালি হ'ল, আকৌ এতিয়া তৰ্ক প্ৰতিযোগিতা হৈ আছে। আৰু বহুত ভাল লাগিছে। আমি এই মইনা পাৰিজাত নামৰ অনুষ্ঠানটোৰ দ্বাৰা আমি আগবাঢ়ি যাব পাৰিছোঁ, ভাল লাগিছে। মই কালি আমাৰ আলেখ্য হৈছিলে, আলেখ্যত অংশগ্ৰহণ কৰিলোঁ। তাৰ পৰা আজি খেল ধেমালিত অংশগ্ৰহণ কৰিলোঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী তন্ময়ী বৰা। মই গোলাঘাটৰ মৰঙী আঞ্চলিকৰ পৰা আহিছোঁ আৰু আজিৰ এই 4দিনীয়া যি কাৰ্যসূচী সদৌ অসম মইনা পাৰিজাতৰ, তাত আজিৰ দ্বিতীয়টি দিন আৰু আজিৰ দিনটোত অনুষ্ঠিত হোৱা যিমানখিনি প্ৰতিযোগিতা আছিলে, তৰ্ক প্ৰতিযোগিতা, প্ৰথম আমাৰ ধৰ্মধ্বজা উত্তোলন কৰা হ'ল। তাৰ পাছত তৰ্ক প্ৰতিযোগিতা হ'ল, প্ৰশ্নোত্তৰ, খেল ধেমালি, সমবেত সংগীত, কবিতা আবৃত্তি আদি বহুতো আমাৰ প্ৰতিভা বিকাশৰ বাবে যি প্ৰতিযোগিতা কৰিব লগা হ'ল, সেইখিনি আমি যিমান পাৰোঁ নিজৰ সহযোগিতা আগবঢ়ালোঁ। আৰু ইয়াত উপস্থিত আছিলে আমাৰ সদৌ অসম মইনা পাৰিজাতৰ সভাপতি শ্ৰীযুত কেশৱ মহন্ত দেৱ, আৰু আছিলে সভাপতি শ্ৰীযুত তুল বৰাদেৱ, আৰু বাকী আৰু দুদিন আছে। আজি নিশাৰ কাৰ্যসূচী পুতলা নৃত্য নাটক এখন আছে। ইয়ালৈ আহি খুব ভাল লাগিলে। তাৰপিছত যোৱা সময়ত বেয়া লাগিব অলপ। মই কালি আমাৰ আলেখ্য আছিলে, তাত নৃত্য পৰিৱেশন কৰিলোঁ আৰু আজিৰ প্ৰশ্ন উত্তৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলোঁ। আৰু কাইলৈ আমাৰ সাংস্কৃতিক সন্ধিয়াত নৃত্য এটা আছে, সেইটো পৰিৱেশন কৰিম। সিমানেই, ধন্যবাদ। মোৰ নাম শ্ৰী সীমান্ত ডেকা। মই মঙলদৈ জিলা মইনা পাৰিজাতৰ পৰা আহিছোঁ। ভালে লাগিছে, লগগিলা লগ পাইছোঁ, বহুত জাগাৰ পৰা, জিলাৰ পৰা লগ আহিছে। ভালে লাগিছে। মই দৌৰা অংশগ্ৰহণ কৰিলোঁ। প্ৰথমতে পাইছিলোঁ, তাৰপিছত অলপ ভৰিত দুখ পালোঁ। দুখ পোৱাৰ পিছত অলপ কষ্ট হ'ল, নাপালোঁ। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিম বুলি ভাবিছিলোঁ, তাৰপিছত ক'ৰবাত আহিলোঁ মই ৰুমত অহাৰ পিছত খেলা শেষ হ'ল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।